14 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈ বিদেশ ভ্ৰমণত ব্যস্ত থাকিব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। 7 দিনীয়া চৰকাৰী কাৰ্যসূচীলৈ ফিলিপাইনছ, পালাও আৰু মাইক্ৰোনেছিয়া ভ্ৰমণ কৰিব মন্ত্ৰীগৰাকীয়ে। 14 জানুৱাৰীত ফিলিপাইনছৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰাৰ লগতে মেনিলাত থকা মিৰিয়াম কলেজ চৌহদত মহাত্মা গান্ধীৰ আবক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পবিত্ৰ মাৰ্ঘেৰিটাই। দেশখনত থকা প্ৰবাসী ভাৰতীয়ৰ সৈতেও মত বিনিময় কৰিব মন্ত্ৰীগৰাকীয়ে। ফিলিপাইনছৰ পৰাই পোনে পোনে দ্বীপৰাষ্ট্ৰ পালাওলৈ ৰাওনা হ'ব পবিত্ৰ মাৰ্ঘেৰিটা। চৰকাৰী ভ্ৰমণসূচীৰে আমাৰ দেশৰ বিদেশ ৰাজ্যমন্ত্ৰী হিচাপে মই আমাৰ প্ৰশান্ত মহাসাগৰীয় কেইবাখনিও গুৰুত্বপূৰ্ণ দেশলৈ চৰকাৰী ভ্ৰমণসূচীৰে 14 তাৰিখৰ পৰা 21 তাৰিখলৈকে ভ্ৰমণ কৰিম আৰু তিনিখন দেশ বিশ্বৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ দেশ ফিলিপাইনছ, তাৰপিছত পালাও আৰু মাইক্ৰোনেছিয়া, এই তিনিখন দেশত ভ্ৰমণ কৰি দেশৰ শীৰ্ষ নেতৃত্বৰ সৈতে চৰকাৰী ভাৱে আমি সাক্ষাৎ কৰিম, আলোচনাত মিলিত হ'ম। তাৰ উপৰিও 18 তাৰিখে আমি উপস্থিত হ'ম আন এখন গুৰুত্বপূৰ্ণ প্ৰশান্ত মহাসাগৰীয় ৰাষ্ট্ৰ মাইক্ৰোনেছিয়া, আৰু এইখিনিতে প্ৰাণীধানযোগ্য যে মাইক্ৰোনেছিয়া ৰাষ্ট্ৰখনলৈ প্ৰথমবাৰৰ বাবে দেশৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে ভ্ৰমণ কৰিব। গতিকে এই সূত্ৰে তিনিখন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰৰ ভ্ৰমণে আমাৰ দেশৰ লগত দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰি তুলিব। তাতে ফিলিপিনছৰ লগত আমাৰ দ্বিপাক্ষিক সম্পৰ্ক 75 বছৰ পূৰ্ণ হ'ব, সেই দিশৰ পৰা গুৰুত্বপূৰ্ণ। গতিকে আৰু ফিপিক, আমাৰ যিখিনি ফিপিকৰ অন্তৰ্গত যিখিনি দ্বীপৰাষ্ট্ৰ আছে, সেই দ্বীপৰাষ্ট্ৰৰ 2023 চনত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ অধ্যক্ষতাত ফিপিকৰ তৃতীয় শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল, আৰু তাৰ পিছত পালাও আৰু মাইক্ৰোনেছিয়াত আমাৰ এই ভ্ৰমণে যথেষ্ট তাৎপৰ্য বহন কৰিছে বুলি ইতিমধ্যে চৰ্চা লাভ কৰিছে। চৰকাৰী ভ্ৰমণ